हेलो बंधुসকল गुड मर्निंग। আজি আমি ক'ত যাব ওলাইছোঁ জানে? ধুবুৰী। এয়া ৰাতিপুৱা উঠি পেলাই ওলাই আহিছোঁ, যাম মানে মোৰ মামীহঁতৰ লগত আহি আছোঁ। এয়া মামীৰ লগত মামীৰ ছোৱালী আমি পিছত খাম। আমি তেওঁলোকৰ লগতে যাই আছোঁ এখন বিয়া। আমি এতিয়া গৈ আছোঁ, আপোনালোকক শ্বেয়াৰ কৰিম ক'ত কেনে। এতিয়া আমি গুৱাহাটীৰ ভিতৰতে আছোঁ। ৰাতিপুৱা গুৱাহাটী মই যেতিয়া ওলাই আহিলোঁ 6টাৰ আগতে আহিছোঁ নেকি, নে 6টাত এটা দোকান খোলা, খালি গাখীৰ ডালা চাকি ডালা চাৰিখিনি সময়তে। কেইটা বাজিলে? 8টাই বাজে নেকি জানে না? কয়টা বাজে ৰে? 8:25। 8:25 একে ভিৰ লাগিয়ে গ'ল। স্কুল অফিচ না মই ইয়াতকে আগত ৰেগুলাৰ যাওঁ, ইয়াতকে আগতে উঠোঁ 7:45 গাড়ীতে উঠোঁ অফিচ। চাওক ৰাতিপুৱা মানুহৰ ব্যস্ততা। মই যখন সকালে উঠোঁ তেতিয়া দেখোঁ কি খালি পাণ দোকানবিলাক, যেতিয়া আহিছোঁ পাণ দোকানকেইখন খোলা, তাৰপিছত দুই এখন দোকানবিলাক মানে মানুহবিলাক গাখীৰ এলা তাকে এলা হৈ আছে। এতিয়া চা ইমান এই 1 ঘণ্টাৰ ভিতৰত 2 ঘণ্টাৰ ভিতৰতে গুৱাহাটী একদম ভিৰ লাগি গ'ল, আৰু অলপ পিছতে আৰু লাগিব। এতিয়া চব বন্ধুসকল স্কুলৰ ভিৰ, স্কুল কি জানে বাছ চাছবিলাক গৈয়ে পাইছে হয়নে? 7:30 9 পৰা আৰম্ভ হয়। 7টা 7:30। মই যেতিয়া আহিছোঁ তেতিয়া স্কুল বাছ 7টা কিমানত স্কুল বাছ গৈছে। সেগুন চাল এইবিলাক এই গোৱালপাৰা যোৱা ৰাস্তাত চাওক কিমান চেগুন গছ। আগতে শুনিছিলোঁ এই চেগুন গছবিলাক বোলে গাঁৱৰ মানুহক পঢ়া দিব দিছিলে। তাৰ বিনিময়ত গাঁৱৰ মানুহবিলাকক বছৰতে নে কিবাদিন পিছত একোডালকৈ এটা পৰিয়ালক গছ দিছিলে। চেগুন শাল শাল শালৰ শাল গছ। আমি এতিয়া ৰাজাপাৰাত সোমাইছোঁ খাবৰ কাৰণে এখন হোটেলত। সেইটো ৰাজাপাৰা চেঞ্জ হৈ গৈছে চব। এই ৰাজাপাৰা যে গোৱালপাৰা যোৱা ৰাস্তাত, এইটো ৰাস্তাটো বহল হৈ আছে আৰু এইপিনে ফুটপাথ। আগতে এইটো যদিও হৈছে, আগৰ ইমেজটো বেলেগ আছিল। এইখিনি গোটেই দোকানবিলাকৰ আগত পূৰা গাড়ী ভৰ্তি হৈ থাকে, চাই ভাল লাগে। আৰু আজিকালি দোকানো হৈছে, আৰু এইবিলাক দোকানত চব কিবা জহা চাউল বৰা চাউল। এইবিলাক জহা চাউল বৰা চাউল চব বিক্ৰী কৰে, কলা চাউল গাঁৱলীয়া। এতিয়া আমি খাওঁ, কিবা কিবি অৰ্ডাৰ দিছোঁ। আমাৰ খানা এয়া চাওক ৰাজাপাৰা হোটেলত। এইটো আচাৰ, এইটো শুকান মাছৰ চাটনি, পিঁয়াজ জলকীয়া, আৰু ইয়াতে সৰু মাছ পায় প্ৰায় 1 প্লেট 200 টকা। এইটো 100 টকা লৈছে। আৰু এই আলু পৰঠা, চব্জি, চাটনি কিবা কিবি কিহৰ পৰা এইটো খালে গম পাম, আৰু কণী অমলেট। বাপৰে ইমান কেনেকুৱা ৰে টেষ্টটো? বিশ্বজিৎ খাই কোৱাচোন পৰঠাবিলাক কেনেকুৱা? পৰঠা বহুত টেষ্টি হৈছে। খাইছা? এইটো শুকান মাছ। এইটো শুকান মাছ নোখোৱা? খোৱা। ইয়াতে ৰাজাপাৰাৰ বৈশিষ্ট্য চবতে। কেমন লাগছে? বঢ়িয়া মজা। মেনুখন কি ধুনীয়াকৈ সজাই দিছে ন, ভালে লাগিছে। প্ৰাকৃতিক দৃশ্য চাওঁ ৰ। সেইখন বিল নেকি? হা সুন্দৰ না, মাছ মাৰি আছে চা বা জাকৈ দিয়ে। জাকিঙৰ কাৰণে এইটো বিলাচীৰ পৰা হাৰিল নাই নেকি?
অঁ সেইটো পুৰা ইউটিলাইজ কৰিব। অঁ এই আমি নৰনাৰায়ণ সেতুত উঠিলোঁ চাওক বন্ধুসকল, এইখন নৰনাৰায়ণ সেতু। এখন শালমাৰকো ব্ৰিজ হ'ব ন, মানকাছাৰ ইপিনে হৈ আছে এইবিলাক কাম। ধুবুৰী আগতে নাও পাৰ হৈছিলে না, সেইটো নালাগে। মই ষ্টেণ্ডডাল আনিছিলোঁ কিন্তু চেল্ফি ষ্টিকডাল। কি জাৰ্কিং এই দূৰত এখন ব্ৰিজ হৈছে। এই যে মাজত খান্দি খান্দি দিছে পানী। অঁ কিছুমান বালিত বোলে মানুহ সোমাই যায়, গম পাইছা না? কিছুমান জেগাত চোৰাবালি বুলি কয়। পাহাৰ চাকি ভাল লগা হৈছে ন? মাটিখিনি তোমাক দেখাম অলপমান। মানুহৰ ধান কাটা হৈ গৈছে, বাজতে পথাৰখিনি দেখিলোঁ একে খৰাং। এইফালে চাওক গোৱালপাৰাৰ ফালে এইবিলাক বড়ো খেতি কৰিছে নেকি, পানীত একদম সেউজীয়াই সেউজীয়া। আৰু এইফালে নতুন ৰাস্তা, নতুন ব্ৰিজ হৈছে এখন। কি এইখন নৰনাৰায়ণ সেতুৰ ওচৰত, সেইটো নেকি ৰাস্তাটো? এই চাওক বন্ধুসকল, প্ৰাকৃতিক সৌন্দৰ্য যদিও পাৰ কাষত এয়া দূৰত পাহাৰ। আজি জাৰ্ণি কৰিছোঁ আৰু তাৰে জাৰ্ণিটো উপভোগ কৰি আপোনালোককো অলপ উপভোগ কৰাব চেষ্টা কৰিছোঁ। কোনটো এই ৰাস্তাবিলাক বদলি গৈছে দেই। বহুত দিন পিছত আহিলোঁ এইটো চাইডেদি নেকি। আচ্ছা, ইহঁৰ বিয়াত আমি এইফালে আহিছিলোঁ নেকি, সাক্ষৰৰ বিয়াত? তেতিয়া কিন্তু নাছিল এইবিলাক। এই এক বছৰে বহুত ডেভেলপ ৰাস্তাঘাট। লজিষ্টিক পাৰ্কৰ কাৰণে বনাই আছে। যোগী উপাত বোলে লজিষ্টিক পাৰ্ক হ'ব, তাৰ কাৰণে ইমান ডেভেলপমেণ্ট। চব কি ধুনীয়া ৰাস্তা। কি ৰে? এইফালে মাকৈ খেতি, চব মাকৈ খেতি নতুন কৰি কৰা হৈছে যেন পাওঁ না। আৰু যদি মাকৈ খেতিত এই মানুহটো ছাকচেছ হয়, গুড় বনোৱা গছেদি, এইফালে মাকৈবিলাকে ওপৰটো কাটি কাটি দিছে। কি হ'ব হে? দেখ 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 কি সুন্দৰ এইবিলাক মাকৈ। নেকি এই আছে স্পীড ব্ৰেকাৰ স্পীড আৰু অ' বন্ধুসকল, ৰাস্তাটো আহিলোঁ জানেনে? ভাবিলোঁ যে শ্বৰ্টকাট হ'ব, গোৱালপাৰা হৈ আহিলোঁ। অ' গোটেই ৰাস্তাটো কাম চলি আছে আৰু স্পীড দেখিছেনে? স্পীড ব্ৰেকাৰ জাৰ্কিং দুলো তাৰমানে এতিয়া আৰু এই পেট্ৰল পাম্পটোৰ কাৰণে দিছে। পেট্ৰল পাম্প কৈছে স্পীড ব্ৰেকাৰ দে, যাতে মানুহ ৰখি হ'লেও মোৰ পৰা তেল কিনি লৈ যাব লাগিব, হয় না? তাৰমানে ঘটনাটো কেনেকুৱা হৈছে, প্ৰত্যেক ঘৰ মানুহৰ আগতে স্পীড ব্ৰেকাৰ। আমি তাকে ভাবিছোঁ নেকি জেদা জেদি আৰু স্পীড ব্ৰেকাৰ দে লগা লগা। আমি ভাবিছোঁ কি মানুহবিলাকে ভাবিছে নেকি যে আমাৰ ঘৰৰ আগত স্পীড ব্ৰেকাৰ, অমুকৰ ঘৰৰ আগত স্পীড ব্ৰেকাৰ দিছে, আমাক কিয় নালাগে? আমাকো দিব লাগিব। চৰকাৰী বস্তু চব ভাগ লাগিব, চাউল লাগিব, তাৰপিছত ঘৰ লাগিব, পায়খানা লাগিব, পানী লাগিব, কিবা অৰুণোদয় আঁচনি, কিবা আঁচনি ন, আঁচনিও চাগে দিছে গভৰ্ণমেণ্টে, আমাক লাগিবই। সেইকাৰণে মানে আমি মানে এইটোৱে উপলব্ধি কৰিলোঁ যে সেইটোৱে ভাবিছে নেকি যে চৰকাৰৰ বস্তু লাগিবই, গতিকে আমাৰ ঘৰৰ আগত দে স্পীড ব্ৰেকাৰ। মানুহ মৰক, কথা নাই। মুঠৰ পৰা বিশ্বাস কৰিব ৰাইজসকল, একেবাৰে মানে স্পীড কিমান পালোঁ, 50টাৰ ওপৰত নাপালোঁ। আমি 200টা স্পীড ব্ৰেকাৰ ক্ৰছ কৰি আহিছোঁ। এই আন্দাজতে কৈছোঁ, এই কিমান নাজানো, পাগল হৈ গৈছোঁ মানে। এতিয়া আমি যায়ে নাপাওঁ, স্পীড ব্ৰেকাৰ স্পীড ব্ৰেকাৰ। সেইলৈ বহুত হাঁহি হয়তো এনেকুৱাই হৈছে। প্ৰাকৃতিক সৌন্দৰ্য চাওক। ধুবুৰী ডিষ্ট্ৰিক্ট সোমালোঁ নেকি ৰে? এই ধুবুৰী ডিষ্ট্ৰিক্টৰ প্ৰাকৃতিক সংৰক্ষণ পাহাৰ। পাহাৰখন যে কি ভাল লাগে চাই। এখন মানে তৰপে তৰপে দুখন, এইখন এখন, পিছফালে এখন। ভাবক কি ধুনীয়া দৃশ্য। এইবিলাকে টুৰিজিম প্ৰমোট কৰিব পাৰে পাহাৰ। আমাৰ ডিম্পু সাক্ষৰতক দিব লাগে। অমুকত ঘূৰি তমুকত ঘূৰি হাও হাও পাও 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 পাহাৰতো গৈল। আহি আহি আমি ধুবুৰী পাওঁ। এই মাকৃজাৰ বুলি কালী মন্দিৰটো পালোঁ।
আৰু এই মন্দিৰটোৰ বৈশিষ্ট্য কি, এই মন্দিৰটোৰ আশে-পাশে মুছলমান মানুহবিলাক পিছফালে শুনা কথা দেই মই দেখাম। তাতে মানে মানুহখিনি গোটেইখিনি মানুহে ইয়াত সহযোগ কৰি পূজা পাতে। আৰু শুনামতে ইহঁতৰ ঘৰত কাৰোবাৰ গৰু গাখীৰ হ'লে প্ৰথম গৰু গাখীৰখিনি এই মন্দিৰৰ নামতে দিয়ে। আৰু চববিলাক কমিটি ভাবকচোন কি হিন্দু মুছলমানৰ মিলা প্ৰীতি। এই মন্দিৰটো চাৰিওফালে এইটো পৰিৱেশ। সেই যে দূৰত ঘৰ চৰবিলাক আছে। এইবিলাক ঘৰবিলাক হৈছে মুছলিম মানুহৰ ঘৰ। কিন্তু চব মানুহে মিলিজুলি পূজাখন পাতে বুলি শুনিছোঁ। এইটো ধুবুৰী যোৱা ৰাস্তা, তাৰ ইয়াতে মন্দিৰ মাকুৰিঝাৰ কালী মন্দিৰ। সদায় মালা পিন্ধাই না এইগিলা জবা ফুল। প্লাষ্টিকৰ জবা ফুল নেকি? এইটো এটা শিৱ মন্দিৰ। বন্ধুসকল, দিনটো আহি লটং পটংকৈ আহি সন্ধিয়া আহি পেলাই এয়া ধুবুৰী মাহীৰ ঘৰ পালোঁ। তাতে মানে অকণমান চাহ পানী খালোঁ, ফ্ৰেছ হ'লোঁ, হৈ পেলাই ষ্টাইল দিছোঁ চাব বিয়াত যাবলৈ। আগে পিছে দেখিছে বাৰু কাপোৰবিলাক। আৰু মোৰ মাহীক চাব আহক। এয়া মোৰ মাহী, চবতকৈ মাহী। এয়া চাওক, এয়া মাহী কি শ্লিম ফিগাৰ দিছে, জীৱনভৰ শ্লিম ফিগাৰ। চেংৰি অৱস্থাত যি ধুনীয়া আছিল না, তোক মানে এতিয়া বাৰু বয়স হৈছে, এতিয়াও মাহীহঁতে মানে গোৱালপৰীয়া মানে ধুবুৰীত থাকেতো। চাওক আমাৰ মাহীৰ ফটো, এতিয়াও কিমান শ্লিম চাওক। হেল্ল'। কিন্তু মাহীৰ কোনো ষ্টাইলেই নাই, চুলি ৰং নকৰে, একো নকৰে, জীৱনত লিপষ্টিক ঘঁহিও নাপালে, এনেই আৰু। এয়া আমাৰ মহা বৰ্তমান নাই বাৰু, এয়া মহা আছিল। মহাও খুব ধুনীয়া মানুহ আছিল, পিছত মানে অকণমান কিবা কিবি বেমাৰত ক্ষীণালে। আগতে মানে ওখ পাখ হৃষ্ট পুষ্ট বৰ ধুনীয়া মানুহ আছিল। এয়া মহা ঢুকুৱা হ'ল আজি কেইবছৰমান, 15 চনত ঢুকাইছে ন? 2015 চনত ঢুকাইছে হঠাৎ। আৰু এয়া মাহী এটা 2 পুতেক, এক বোৱাৰীক লৈ থাকে। এইটো মাহীৰ ঘৰ।